উত্তৰ নলবাৰীৰ বৰাগ্ৰা গাঁৱৰ এক দুখীয়া পৰিয়ালৰ ৰিক্সা চালক হৰিচৰণ কলিতাই কিছুদিন পূৰ্বে এখন নতুন ৰিক্সাৰ প্ৰয়োজন সম্পৰ্কে অৱগত কৰাইছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক। ৰিক্সা চালক কলিতাৰ কাতৰ আহ্বানে অন্তৰ চুইছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। সেই মৰ্মে শনিবাৰে মন্ত্ৰী বৰুৱাই তেওঁক এখন নতুন ৰিক্সা প্ৰদান কৰি সহায়ৰ হাত আগবঢ়ায়। নতুন ৰিক্সাখনেৰে তেওঁ পৰিয়ালটোক আৰ্থিকভাৱে কিছু সকাহ দিব পাৰিব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। ইপিনে নতুন ৰিক্সা পাই মনত অপাৰ আনন্দ হৰিচৰণ কলিতাৰ। হৰিচৰণ কলিতা ক'ত ঘৰ আপোনাৰ? বৰাগ্ৰা। ৰিক্সা আজি লাভ কৰিলে আপুনি? আজি লাভ কৰিলোঁ। কি ক'ব? মই ক'ব লগা আছিল, মোৰ আগৰ ৰিক্সাখন ভাঙা চিঙা ভাঙি গৈছে। এতিয়া মই যন্ত্ৰমলা তাৰে মোক ৰিক্সা এখন লৈ দিলা। মোৰ পৰিয়ালটো চলাৰ কাৰণে মই সুবিধা এটা লাভ কৰিলোঁ, সেইটোৱে মোৰ ক'ব লগা হয়। আপুনি কিমান বছৰ ধৰি ৰিক্সা চলাই? মই ৰিক্সা চলা মোৰ এতিয়া 45 বছৰ হ'ল। এতিয়া বয়স কিমান আপোনাৰ? বয়স মোৰ এতিয়া 60 বছৰ। ৰিক্সাখন আগৰ ৰিক্সাখন কি হ'ল? আগৰ ৰিক্সাখন মোৰ ভাঙি চিঙি লহ বেপাৰীৰ তাত দিয়া গৈছে। নাই আৰু কিনিব পৰা নাই। মোক এইখিনি সহায় কৰাৰ কাৰণে মই জয়ন্ত মল্ল ছাৰক অনুৰোধ কৰিছোঁ কৰাৰ কাৰণে মোক এখন দিলে। এতিয়া মই পৰিয়ালটো আৰামছে চলি থাকিব পাৰিম। মই ধন্যবাদ দিছোঁ মোৰ পৰিয়ালটো চলি থকাৰ কাৰণে। তেওঁ সুবিধা দিলে, মই এইটোৱে ধন্যবাদ দিলোঁ। নলবাৰীৰ পৰা প্ৰণৱজ্যোতি কলিতাৰ ৰিপৰ্ট, এনি ভাৰত 24। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।